বাথৌ ডিষ্ট্ৰিক্ট বাথৌ কমিটিৰ ৩৫তম যি বাৰ্ষিক অধিৱেশন এইটো আজি সামৰণি পৰে। যোৱা জানুৱাৰী মাহৰ ২৩ তাৰিখৰ পৰা ২৩, ২৪, ২৫ তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ এই শিমলিগুৰি মনচিঞ্চি পথাৰত আয়োজিত হৈছিলে আৰু আজি অন্তিম দিন। আৰু আজি ঈশ্বৰ বাথৌ বৰাইৰ আশীৰ্বাদত আমি আজি যি অপেনিং ছেশ্যন বা আজি অন্তিম দিন এইটো ভালদৰে উদযাপন কৰিব পাৰিছোঁ। সেইকাৰণে মই সমূহ ওদালগুৰিবাসী ৰাইজক আৰু লগতে আমাৰ আলহীসকলক আমি ধন্যবাদ দিছোঁ। আমাৰ প্ৰথমে আজি বাথৌ আৰজ আছিলে আৰু তাৰপিছতে আমি আমাৰ বাথৌ ধৰ্মৰ যি পতাকা উত্তোলন আছিলে আৰু তাৰপিছতে আমাৰ ছেমিনাৰ আছিলে। ইয়াতে দুখন ছেমিনাৰ আছিলে আৰু এইটো ইতিমধ্যে হৈ গ'ল। তাৰপিছত আমাৰ অন্তিম হিচাপে আমাৰ অপেনিং ছেশ্যন আছিলে আৰু এইটো ইতিমধ্যে চলি আছে আৰু কিছু সময়ৰ পিছতে এইটো শেষ হ'ব। আজি চিফ গেষ্ট কোন কোন আহিছিল? আজি চিফ গেষ্ট হিচাপে আমাৰ বাথৌ ধৰ্মৰে উপদেষ্টা মংগল সিং হাজোৱাৰী, ডক্টৰ মংগল সিং হাজোৱাৰী তেখেতে ইয়াতে আহিছিলে আৰু লগতে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে কি বাৰ্তা দিব? সেই অনুষ্ঠানৰ যোগেদি মই বাৰ্তা দিব বিচাৰিছোঁ যে সকলোৱে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখে। বৰ্তমান যি অসমত চিটুৱেশ্যন হৈ আছে যে আমাৰ আদিবাসী আৰু আমাৰ বড়ো মাজত যাতে শান্তি বজাই ৰাখে সকলোৱে, দুই পক্ষকে মই আজি এই অধিৱেশনত কৈ দি আহ্বান কৰিছোঁ। বাথৌ ডিষ্ট্ৰিক্ট বাথৌ কমিটিৰ ৩৫তম যি বাৰ্ষিক অধিৱেশন এইটো আজি সামৰণি পৰে। যোৱা জানুৱাৰী মাহৰ ২৩ তাৰিখৰ পৰা ২৩, ২৪, ২৫ তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ এই শিমলিগুৰি মনচিঞ্চি পথাৰত আয়োজিত হৈছিলে আৰু আজি অন্তিম দিন। আৰু আজি ঈশ্বৰ বাথৌ বৰাইৰ আশীৰ্বাদত আমি আজি যি অপেনিং ছেশ্যন বা আজি অন্তিম দিন এইটো ভালদৰে উদযাপন কৰিব পাৰিছোঁ। সেইকাৰণে মই সমূহ ওদালগুৰিবাসী ৰাইজক আৰু লগতে আমাৰ আলহীসকলক আমি ধন্যবাদ দিছোঁ। আমাৰ প্ৰথমে আজি বাথৌ আৰজ আছিলে আৰু তাৰপিছতে আমি আমাৰ বাথৌ ধৰ্মৰ যি পতাকা উত্তোলন আছিলে আৰু তাৰপিছতে আমাৰ ছেমিনাৰ আছিলে। ইয়াতে দুখন ছেমিনাৰ আছিলে আৰু এইটো ইতিমধ্যে হৈ গ'ল। তাৰপিছত আমাৰ অন্তিম হিচাপে আমাৰ অপেনিং ছেশ্যন আছিলে আৰু এইটো ইতিমধ্যে চলি আছে আৰু কিছু সময়ৰ পিছতে এইটো শেষ হ'ব। আজি চিফ গেষ্ট কোন কোন আহিছিল? আজি চিফ গেষ্ট হিচাপে আমাৰ বাথৌ ধৰ্মৰে উপদেষ্টা মংগল